বন্ধুসকল আজি আমাৰ মুৰ্গীবিলাকৰ বয়স 39 দিন হৈছে 39 দিন বয়সত আমাৰ মুৰ্গীবিলাক আজি বিক্ৰী কৰি দিম চাওক 550 পিস যেটো ব্ৰইলাৰ আমাৰ বেটছ আছিল এই বেটছটো আজি বিক্ৰী কৰি দিবলৈ আমি সাজু হৈছো ইয়া চাওক আমাৰ মানুহে মুৰ্গী ধৰি আছে আপোনালোকক এ টু জেড হিচাপ দি আছো কিমান টকা প্ৰফিট হল কিমান কেজি হ'ব এইবোৰ সকলো আপোনালোকৰ লগত মই দাঙি ধৰিবলৈ চেষ্টা কৰিম ইয়া চাওক মুৰ্গীবিলাক আমাৰ এনেকুৱা হৈছে সাইজ কিমান ধুনীয়া মুৰ্গী ইয়া চাওক বন্ধুসকল এই 35 এই আপোনাৰ 39 দিনত বাইটো বেটছত 550 পিস যেটো ব্ৰইলাৰ আছে ব্ৰইলাৰৰ বেটছত আমাৰ কিমান টকা লাভ হল কিমান বেগ দানা খালে কিমান টকা খৰচ হৈছে 39 দিনত 550 পিস মুৰ্গী ৰাখিলে কিমান টকা খৰচ হয় এই বিষয়ে সকলো কথা আপোনালোকৰ লগত মই শেয়াৰ কৰিম যদি এই বিষয়ে জানিব খোজে তেনেহলে মোৰ যেটো ভিডিও এই ভিডিও প্ৰথম অৱস্থাৰ পৰা হেলৈ আপুনি চাই থাকক বন্ধুসকল এয়া আমাৰ মুৰ্গী ধৰিবলৈ গাড়ী আহি গ'ল আৰু আমাৰ মুৰ্গীবিলাক জুখিবলৈ কম্পিউটাৰৰ যেটো কাটা আছে এটো লৈ লোৱা হ'ল আৰু মুৰ্গীবিলাক কাটাত আপোনাৰ যাতে জোখাত সুবিধা হয় তাৰ বাবে এনেকুৱা আপোনাৰ খাসা এটা লোৱা হ'ল খাসাটো চাইছেনে আপোনালোকে কেনেকুৱা আপোনাৰ এটো কম্পিউটাৰত আপোনাৰ উলুমাই দি আপোনাৰ ইয়াত পইণ্ট আপোনাৰ ওলাই আছে 32 কেজি সামথিং হৈছে বন্ধুসকল ইয়াত আপোনাৰ যেটো খাসা দেখা পাইছে এটো আপোনাৰ 15 পিস ব্ৰইলাৰ দিয়া হৈছে 15 পিস কে ব্ৰইলাৰ জুখিবলৈ আমি লৈছো কাৰণ বেছিকে দিলে অলপ অসুবিধা হৈ যায় সেইকাৰণে 15 পিস দিয়া হ'ল বন্ধুসকল এই ব্যাপাৰীসকলে সব কেনেকৈ আপোনাৰ মুৰ্গীবিলাক গাড়ীত ভৰাই আছে তো আজি ভিডিও যেটো এই ভিডিওত মই এ টু জেড বস্তু আপোনালোকক ডিটেইলছত জনাবলৈ চেষ্টা কৰিম যে কিমান দানা খালে আৰু কিমান টকা খৰচ হ'ল আৰু আমাৰ লাভ কিমান হ'ল ইমান পিস মুৰ্গী 550 পিস মুৰ্গী আমি পুহি কিমান টকা লাভ কৰিলো বন্ধুসকল এনেকৈ আপোনাৰ যেতিয়া মুৰ্গী আপোনাৰ ধৰিবলৈ আহে বেপাৰী আপোনাৰ ফিডাৰ ডিংকাৰ বিলাক আধা ঘণ্টা বা 1 ঘণ্টা আগতে উঠাই দিব লাগে তো আমি উঠাই দিছিলো আৰু আমাৰ 3জন মান মানুহ লৈ লৈছো হিহতে আপোনাৰ ধৰিছে ফাৰ্মত আৰু বেপাৰীসকলে জুখি এনেকৈ গাড়ীত আপোনাৰ ফিল আপ কৰি আছে লোড কৰি আছে ইয়া চাওক আপোনাৰ পাৰ্ট থাকে গাড়ীত আপোনাৰ সব পাৰ্ট বিলাকত আপোনাৰ ব্ৰইলাৰ আপোনাৰ ভৰাই আছে জুখি ভৰাই আছে আমাৰ মুৰ্গীবিলাক চাওক কিমান ধুনীয়া কালাৰ হালধীয়া ভৰি এটো লোটাস কোম্পানী আছিল মই পুহিছিলো এইবাৰ যেটো আমাৰ বেট চলি আছে হাতৰ এটো ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে এটো আপোনাৰ বেংক অফ 430y যেটো আপোনাৰ কোম্পানী পোৱালি আছে বেংকেজৰ হেতু পঢ়ি আছো বন্ধুসকল আপোনালোকে যেটো আপোনাৰ ব্ৰইলাৰ ফাৰ্ম প্ৰথম অৱস্থাৰ পৰা যদি চোৱা নাই যে ভ্যাকচিন কেনে কৰিব লাগে মই কেনেকৈ পঢ়িছিলো তেনে ভিডিও ডেসক্ৰিপচনত এইটো ফাৰ্মিংৰ যেটো বেটছৰ আপোনাৰ ফাৰ্মিং আছিল এইটো মোৰ ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে লিংকটো আপোনালোকে চাই ল'ব বন্ধুসকল সম্পূৰ্ণ আপোনাৰ পোৱালি যেটো ব্ৰইলাৰ আছে ব্ৰইলাৰ কেটা আজি 39 দিনত আমি বিক্ৰী কৰি দিলো এই মুৰ্গীবিলাক আমাৰ মানুহে গাড়ীত আপোনাৰ লোডিং কৰি এতিয়া লৈ যাব তো এতিয়া আপোনাৰ দেৰি নকৰো আপোনালোকক ডাইৰেক্ট হিচাপ দিম যে কিমান বেগ দানা খালে আৰু কিমান টকা আমাৰ লাভ হ'ল বন্ধুসকল আহক আপোনালোকক এতিয়া মই আমাৰ বহিত লৈ যাও বন্ধুসকল ইয়া চাওক আপোনালোকে ভিডিওত দেখা পাই আছে মই বহিত ধুনীয়াকৈ লিখি থৈছো লিখি মানে যেতিয়া আমাৰ মুৰ্গীবিলাক জুখিছিলে আমি এবিলাক মানে লিখি থৈছিলো যে এটো কাটাত আপোনাৰ ইমান ওজন হৈছে তো তেনেকৈ আপোনাৰ চাওক প্ৰথমত আপোনাৰ 15টা মুৰ্গী আপোনাৰ 32 কেজি 400 গ্ৰাম হৈছিল সেই কাৰণে মই 32.4 তাৰ পিছত আপোনাৰ 35 কেজি হৈছিল 35 কেজি 34 কেজি 32 কেজি 0.7 এনেকৈ হৈ আপোনাৰ চাওক কাটা হৈছে টোটাল 35টা বন্ধুসকল চাই আছে না আপোনালোকে ইয়াত 35টা কাটা হৈছে তো 35টা আমি এনেকৈ জুখিছিলো তো টোটাল আপোনাৰ এতিয়া ওজন কিমান হৈছে এই কাটাটো যে হৈছে 35টা ইয়াত আপোনাৰ কিমান বাৰ্ডৰ ওজন বা জুখা হৈছে বন্ধুসকল ইয়াত লিখি থৈছো ধুনীয়াকৈ টোটাল পিস হৈছে আপোনাৰ 517 পিস চাই আছে বন্ধুসকল মানে এইখিনি টোটাল পিস হৈছে 517 পিস তো 517 পিছত এভাৰেজ ওজন আহিছে আপোনাৰ 2 কেজি 210 গ্ৰাম বন্ধুসকল এভাৰেজ ওজন কিমান আহিছে 2 কেজি 210 গ্ৰাম 517 পিস মুৰ্গী এই আপোনাৰ যে দেখা পাই আছে 550 পিস মুৰ্গী আমি যে পুহিছিলো তাৰ পৰা 517 পিস মুৰ্গী ওজন আহিছে ইয়াত লিখি দিছো ধুনীয়াকৈ 1 কুইণ্টেল আপোনাৰ মানে 11 কুইণ্টেল 142 কেজি বন্ধুসকল মানে 1142 কেজি 0.9 গ্ৰাম আমাৰ মুৰ্গী ওজন হৈছে কিমান মুৰ্গী 517 পিস বন্ধুসকল টোটাল আমাৰ মুৰ্গী ইয়াত পিস
আমি লাষ্টত আমি হিসাব কৰি পাইছো 537 পিস মানে আমি কিছুমান অলপ মুৰ্গী আমি ওচৰত এটা বজাৰ আছিল বজাৰত আমাৰ কাটিং সেন্টাৰ আছিল এটা লৰা হি আমাৰ ফাৰ্মৰ পৰা আহি লৈ গৈছে তো তাত আমি সেল কৰি দিছিল তো টোটাল আপোনাৰ 537 পিস বন্ধুসকল মাল আছিল 550 পিস আৰু জানে আপোনালোকে পাৰ বক্সত আপোনাৰ এটা পোৱালি বেছি থাকে তো এই কাৰণে আপোনাৰ 37 পিস দেখা পাইছো কাৰণ ইমান মৰ্টেলিটিও আমাৰ ফাৰ্মত হোৱা নাই তো বন্ধুসকল এইটো আছিল যে আমাৰ মুৰ্গীৰ যে ওজন কৰিছিল সেই ওজনৰ আপোনাৰ লিষ্টটো এতিয়া আপোনাক দেখাও যে এই মুৰ্গীয়ে 550 পিস মুৰ্গী 39 ডেজত কিমান দানা খালে আৰু কিমান টকা খৰচ হ'ল আৰু প্ৰফিট কিমান হ'ল আহক বন্ধুসকল নেক্সট পেজলৈ আপোনালোকক লৈ গৈ আছো বন্ধুসকল প্ৰথম অৱস্থাতে মই আপোনালোক দেখুৱাম যে FCR বন্ধুসকল FCR হ'ল ফিড কনজাম্পচন ৰেশিও মানে কিমান দানা খাই এটা মুৰ্গী কিমান ওজন হ'ল হেতুকে আপোনাৰ FCR বুলি কয় তো এতিয়া কথা হ'ল FCR মানে আপোনাৰ আমাৰ মুৰ্গীয়ে দানা খাইছে আপোনাৰ 3 কেজি 200 গ্ৰাম কে বন্ধুসকল 39 দিনত আমাৰ মুৰ্গীয়ে 3 কেজি 200 গ্ৰাম দানা খাইছে দানা খাই ওজন দিছে আপোনাৰ 2 কেজি 210 গ্ৰাম আমি হেতু আপোনাৰ যেটো দানা খাইছে তাৰ লগত যদি আপোনাৰ মুৰ্গী ওজনটো আপুনি হৰণ কৰি দিয়ে যেটো পইণ্ট উলাই নাম্বাৰ উলাই হেতু হৈছে আপোনাৰ FCR তো টোটাল আমাৰ FCR কিমান বন্ধুসকল 1.45 বন্ধুসকল 1.45 এটা ভাল FCR হয় মুৰ্গীৰ ক্ষেত্ৰত ব্ৰইলাৰ ফাৰ্মিংৰ ক্ষেত্ৰত 1.45 বহুত ভাল এটা FCR হয় আমাৰ মুৰ্গীৰ দানা বহুত কম খাইছে আৰু সবতকৈ ভাল কথা হ'ল আমাৰ দানাটো কোৱালিটি অলপ বেলেগ আছিল আপোনাৰ সোনা মই যেটো ইউজ কৰো শালিমাৰ কোম্পানী এটো দানাৰ আপোনাৰ কোৱালিটিটো একদম মানে ডিফাৰেন্ট হয় তো ৰিজাল্টটো মই তেনেকুৱা পাইছো যে নহক আমাৰ মুৰ্গী যদি দানা অলপ বেছি খালে হয় আৰু ভাল ৰিজাল্ট আহিলে হয় তো 2 কেজি 200 আহিছে 39 দিনত যদি অলপ বেছি দানা খালে হয় 2.5 কেজি প্লাস হলে হয় কিন্তু কম দানা খাই কম ৰিজাল্ট আপোনাৰ ভাল ৰিজাল্ট দিছে এটো এটা পজিটিভ তো FCR দেখা পালে আপোনালোকে এতিয়া হল টোটাল কষ্ট কিমান হৈছে কষ্টটো এ চাওক আমাৰ টোটাল কষ্ট হৈছে 1,09,000 টকা তো 1,09,000 কি গৈছে দানা মেডিসিন এইবিলাক লৈ কারেন্ট বিল পেপাৰ সেপাৰ এইবিলাক সব বস্তু লৈ 82,000 আপোনাৰ 600 টকা গৈছে আমাৰ ইয়া চাওক 82,600 रुपीस গৈছে ফিড আৰু মেডিসিনৰ বাবদ আৰু মুৰ্গী যেটো পোৱালি কিনিছিল সেই পোৱালিৰ বাবদ গৈছে 26,400 টকা ইয়া লিখি থৈছো আৰু দানাৰ বেগ কিমান গৈছে টোটাল বন্ধুসকল 36 টা বেগ গৈছে একদম দানা কম খাইছে কবলৈ গলে আমাৰ মুৰ্গীয়ে 36 বেগ দানা খাইছে আপোনাৰ আমাৰ মুৰ্গী কিনা আছিল 26,400 টকা আৰু 82,600 টকা খাইছে টোটাল আপোনাৰ 1,09,000 টকা আমাৰ টোটাল কষ্ট হৈছে এটা সেল কৰিছো কিমান এয়া চাওক আপোনালোকে সেল কৰিছো আপোনাৰ 1,39,000 টকা বন্ধুসকল 1,39,000 টকা মই সেল কৰিছো কিমান টকাকে আমি বজাৰ পাইছো আপোনাৰ 122 টকাকে বজাৰ পাইছো বন্ধুসকল 122 টকাকে মই বজাৰ পাইছো 100 আপোনাৰ 1,39,000 টকা আমি সেল কৰিছো তো আমাৰ টোটাল প্ৰফিট কিমান হয় বন্ধুসকল এই ভিডিওটো আজি নহয় মই আপোনাৰ ভিডিও যেটো এই ভিডিওটো অলপ আগতে কৰিছিলো কাৰণ সময় পোৱা নাছিলো সেই কাৰণে ভিডিও আপলোড দিব পৰা নাছিলো আজি দি আছো তো আপোনাৰ চাওক 1,39,000 টকা সেল কৰিছো খৰচ হৈছে 1,09,000 টকা ইয়াত চাওকচোন প্ৰফিটটো মই উলাই আছো প্ৰফিট কিমান হৈছে আমাৰ ইয়া চাওক 1,39,000 টকাৰ পৰা 1,09,000 টকা মাইনাস কৰি দিয়ক মানে টোটাল খৰচৰ পৰা আপোনাৰ বিক্ৰী যেটো কৰিছে বিক্ৰীৰ পৰা খৰচটো মাইনাস কৰি দিলে আপোনাৰ প্ৰফিট উলাই যায় প্ৰফিট কিমান হৈছে আপোনাৰ বন্ধুসকল 30,000 টকা বন্ধুসকল কিমান দিনত 30,000 টকা হৈছে আমাৰ 39 দিন বয়সত 550 পিস মুৰ্গী পুহি আমি 30,000 টকা লাভ কৰিছো বন্ধুসকল এইটোই আছিল আমাৰ ব্ৰইলাৰ ফাৰ্মৰ যেটো আপোনাৰ লাভৰ আপোনাৰ হিসাব বা কেনেকৈ পুহিছিল কিমান দানা খালে এইটোই আছিল বন্ধুসকল আপোনালোকক কথা দিছিলো যে এইটো বেটস একদম বিক্ৰী কৰা পৰ্যন্তলৈকে আপোনালোকক ভিডিও দি থাকিম তো আজি আপোনাৰ এইটো বেটছৰ অৰ্থাৎ 550 পিস মুৰ্গীৰ বেটছৰ ভিডিওৰ অন্ত পৰিল আজিৰ পৰা এইটো বেটছ আৰু নাই আৰু ভিডিও নাহে মুৰ্গীক আপোনাৰ আমি বিদায় দিছো বিক্ৰী কৰি দিছো তো আপোনালোকে মোক জনাব মোৰ যেটো ফাৰ্ম আছিল এই ফাৰ্মত ৰিজাল্ট কেনেকুৱা হৈছে FCR আৰু আহিব লাগিছিল নেকি ভাল হৈছে নে বেয়া হৈছে এই বিষয়ে আপোনালোকৰ মতামতটো কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব বন্ধুসকল মোৰ চেনেলটো যদি এতিয়ালৈ আপুনি সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক কাৰণ এতে মীন পালন পশুপালন এইবিলাক বিষয়ৰ লগত জড়িত ভিডিও আপলোড দিবলৈ মই চেষ্টা কৰো বন্ধুসকল আপুনি যদি মীন পালন পশুপালন এইবিলাক কাম কৰি আছে বা এইবিলাক কাম কৰিম বুলি যদি ভাবি আছে তেনেহলে অসমৰ কৃষি কথা নামৰ চেনেলটো সাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক বন্ধুসকল মোৰ ভিডিওটো প্ৰথম অৱস্থাৰ পৰা শেষলৈ চোৱাৰ বাবে অসংখ্য ধন্যবাদ জনাইছো